আপুনি বিয়া বাৰু কৰাব নালাগে বুলি কোৱা নাই, ল'ৰা ছোৱালী জন্ম দিব নালাগে বুলি কোৱা নাই, বিয়া বাৰু কৰাই ল'ৰা ছোৱালী জন্ম দিয়ক, কিন্তু এই যিটো অতিৰঞ্জিত আসক্ততা পৰম পবিত্ৰকাৰী নাহি জাত পৰে শ্ৰৱণতে মহামুখ্যে মুখ্য পাৱে নৰে স্বয়ম্ভুৱ সুত প্ৰিয় ব্ৰত মহাক্ষয় ইয়াছিলয় নিধ্ৰ নামে তাহানে তনয় অগ্নিধৰ পুত্ৰ নাভি নামে ভৈলা খ্যাত বাসুদেৱ অংশে আখি তান্ত ভৈলা জাত নামত ঋষভ প্ৰভু ভৈলায় অৱতাৰ কৰিলা লোকত মুখ ধৰ্ম ক প্ৰচাৰ তান্ত হন্তে ভৈল পাছে পুত্ৰ একশত শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত যাৰ নামে খ্যাত ইটো ভাৰত বৰিষ দেখিলা বিষয় সুখ বিস্তাৰ সদৃশ তৰুণ কালতে মাধৱ কমনে ধৰি তপোবনে এক চিত্তে আৰাধিলা হৰি তিনি জন্মে পাইলা সিটো ভগৱন্ত গতি আউৰ নৱজন ভৈলা নৱবৰ্ষপতি একাধিক আখি জন ভৈলা দ্বিজ প্ৰায়ী থাকিলা লোকত কৰ্ম কাণ্ড প্ৰৱৰ্তাই এ ৰাম ভৈলা মহাসিদ্ধ তত্ত জ্ঞানী নৱজন ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ হবে দিগম্বৰ ব্ৰহ্ম বিদ্যা বিশাৰদ শুনাতা সম্বাৰ নাম হুয়ানি খবদ কবি হৰি অন্তৰীক্ষ পিপলায়ন আবিশত্ৰু নামে আৰ ঋষভ নন্দন প্ৰবুদ্ধ দ্ৰমিল কৰ ভাজন সমখ এহি নৱ সিদ্ধে সদা নেৰে হৰি যশ কৃষ্ণ এতিয়া আমাক কৈছে যে সেই নিমি আৰু নজন সিদ্ধৰ মাজত সৃষ্টি হোৱা পৰিৱেশৰ কথা শ্ৰৱণ কৰা যিখিনি কথা শ্ৰৱণ কৰিলে যিটো আনন্দ বা পবিত্ৰতা পাবা তাতকৈ শ্ৰেষ্ঠ আনন্দ আৰু পবিত্ৰ বস্তু নাই গতিকে ভাগৱত শ্ৰৱণ কৰিলে আমি এটা বেলেগ বস্তু পাওঁ ভাগৱত পঢ়িলে আমি এটা বেলেগ বস্তু পাওঁ কি পাওঁ এটা আপোনালোকে এটা কথা চাওক এই ভাগৱতখন প্ৰত্যেকৰে ঘৰে ঘৰে আছে অকলে অকলে পঢ়িলেও দেখোন একেখিনি কথাকে পায় তথাপিতো আয়োজক মণ্ডলীয়ে আয়োজন কৰি দুদিনীয়া কাৰ্যসূচীৰে
আপোনালোকক আহ্বান কৰাৰ লগে লগে বতৰৰ প্ৰতিকূলতাকো নেওচি ইয়াত আহি পেলাই মিলিত হৈ পেলাই যে একেলগে শুনিছে, ইয়াৰ কাৰণটো কি বাৰু? অকলে অকলে পঢ়িলেও কিন্তু একেখিনিকে পায়, কিন্তু মিলিত হৈ পেলাই কিয় চৰ্চা কৰিছে? ইয়াৰ এটা পৰম তত্ত্ব আছে। অকলে অকলে পঢ়িলে জ্ঞানহে পাব, কিন্তু লগত পঢ়িলে জ্ঞানৰ লগতে আৰু এটা বস্তু পাব, সেইটোৱে হ'ল আনন্দ, যিটো অকলে পঢ়িলে নাপায়। গতিকে ইয়াত পদে সেইটোকে কৈছে যে শ্ৰৱণ কৰিলে কৃতাৰ্থ হয় আৰু পৰম আনন্দ লাভ হয়। গতিকে স্বয়ম্ভু মনুৰ পুত্ৰ প্ৰিয়ব্ৰত মহাশয় মহাজ্ঞানীৰ অধিকাৰী, আৰু সেই প্ৰিয়ব্ৰতৰে পুত্ৰ হৈছে অগ্নিধ্ব। স্বয়ম্ভু বসুত প্ৰিয়ব্ৰত মহাশয় আছিলা অগ্নিধ্ব নামে তাহানত নয়। প্ৰিয়ব্ৰতৰ পুত্ৰ অগ্নিধ্ব। অগ্নিধ্বৰ পুত্ৰ কোন? নাভি ৰজা। আৰু এই নাভিৰ পুত্ৰই হৈছে ভগৱন্তৰ 24 অৱতাৰৰ অন্যতম অৱতাৰী পুৰুষ ঋষভ। যেনেকৈ অন্যান্য অৱতাৰে সমাজত নিৰ্গুণ যদিও গুণলীলা কৰে, ঋষভেও ঈশ্বৰৰ অৱতাৰী পুৰুষ হিচাপে গুণলীলা কৰি গাৰ্হস্থ্য ধৰ্ম, ৰাজধৰ্ম, সন্ন্যাস ধৰ্ম, ব্ৰহ্মচৰ্য সমস্তখিনি পালন কৰি বিষয়ৰ প্ৰতি থকা আসক্ত নিশেষ কৰিবৰ কাৰণে আমাক দেখুৱাই থৈ গৈছে তাৰ পথ। কাৰণ ভগৱন্ত যি ৰূপতে নাহক, ঋষভেই হওক, ৰামেই হওক বা কৃষ্ণই হওক, অৱতাৰৰ কিন্তু কাৰণ এটাই, যিটো নেকি অৰ্জুনক কৈছে, স্বভাৱতে অজময়ী জন্ম নাই যাৰ ভকতৰ ইচ্ছা হেতু ধৰুৱাব তাৰ আৰু এক গোট আছে পৰম কাৰণ মোৰ গুণ যশ মাত্ৰ কৰিবে কীৰ্তন। ঈশ্বৰে কি কৈছে? মোৰ জন্ম মৃত্যু নাই, তথাপিতো মই ভকতৰ কল্যাণৰ কাৰণে বাৰে বাৰে যাবও লগা হয়, আহিবও লগা হয়। আৰু এই অহা যোৱা কৰি থাকোঁতে মই যদিও নিৰ্গুণ, মই কিছুমান গুণলীলা কৰোঁ, যিখিনি শুনিলে, যিখিনি গালে মানুহে এই দুৰ্জয় সংসাৰ তৰি যাব পাৰে। ঠিক একে লক্ষৰে ঋষভে অৱতাৰ ধাৰণ কৰিছে, আৰু তেওঁৰ 100 জন পুত্ৰ, শ্ৰেষ্ঠজনৰ নাম হ'ল ভৰত, যাৰ নামেৰে আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। এতিয়া এজন ব্যক্তিৰ নামেৰে ভাৰতবৰ্ষ নাম, এখন দেশৰ নাম কিয় হ'ল? সেই ব্যক্তিজনৰ ব্যক্তিত্বটো এনেকুৱা কি আছে যাৰ কাৰণে তেওঁৰ নামেৰে এখন দেশৰ নাম নামাঙ্কিত হৈছে? সেইটোৱে হ'ল ভৰতৰ ত্যাগী গুণটো আছে। আপুনি জগতত ভোগী নালাগে হ'ব, যোগী হওক। যোগী সেইজনেই হ'ব যিজনে ত্যাগ কৰিব পাৰে। এতিয়া ভৰতে ত্যাগ কৰিছিল কি? বিষয়ক। গতিকে আপুনি আমি বিষয় ত্যাগ কৰিব লাগিব। বিষয় মানে আপুনি বিয়া বাৰু কৰাব নালাগে বুলি কোৱা নাই, ল'ৰা ছোৱালী জন্ম দিব নালাগে বুলি কোৱা নাই। বিয়া বাৰু কৰাই ল'ৰা ছোৱালী জন্ম দিয়ক, কিন্তু এই যিটো অতিৰঞ্জিত আসক্ততা, লগাতকৈ বেছি বিচৰা যিটো ভাৱনা, সেইটো ত্যাগ কৰক। লগাতকৈ বেছি বিচৰা ভাৱনাই যেতিয়া ক্ৰিয়া কৰিব, তেতিয়া ঈশ্বৰৰ পৰা মনটো আঁতৰি যায়। আপোনাক বাস্তৱ উদাহৰণ এটা চাব। পৰুৱাবিলাকেও গুড় খায় আৰু মানুহেও গুড় খায়,
কিন্তু পাৰ্থক্যটো কি পৰুৱাই গুড় খালে সিহঁতে তাতে লাগি ধৰে কিন্তু মানুহে গুড়ৰ আঠাটো ধুব জানে গতিকে আপুনি আমিও এই বিষয়ৰ আঠাত যদি পৰুৱা লগা দি লাগি ধৰো তেতিয়াহ'লে ধ্বংস নিশ্চিত সেইকাৰণে অতি লগাতকৈ বেছি বিচাৰি আমি যাতে প্ৰকৃত কৰ্তব্যৰ পৰা যাতে বিচলিত নহওঁ তাৰ কাৰণে ভৰতৰ উদাহৰণ দিছে আৰু তাৰ কাৰণে কি কৰিব লাগিব ঋষভৰ দৰে দায়িত্ব পালন কৰিব লাগিব অৱতাৰী পুৰুষ হৈও ঋষভে এজন পিতৃয়ে পুত্ৰৰ প্ৰতি কৰিবলগীয়া দায়িত্ব কৰ্তব্য দেখুৱাই থৈ গৈছে ল'ৰা এটা জন্ম দি ডাঙৰ দীঘল কৰি যিহকে লাগে তিহকে দিলেই পিতৃ হ'ব নোৱাৰে যদিহে পিতৃৰ ফালৰ পৰা নিজৰ ফালৰ পৰা দিব লগা যি কিছুমান বস্তু নিদিয়ে এতিয়া ঋষভে পুত্ৰসকলক মাতি নি ব্ৰহ্মবৰ্ত স্থানত লৈ গৈ কেইটামান পৰামৰ্শ দিছিল পৰামৰ্শকেইটা কি আছিল প্ৰথমতে পুত্ৰ হব আলাস এৰিবা শাস্ত্ৰ গুৰু উপদেশে তত বিচাৰিবা ঈশ্বৰৰ সেৱাৰ কৰিবা অনুষ্ঠান দেহত গেহত এৰি বাহা অভিমান এৰাম আমাৰ ভক্তৰ সংগ নেৰিবা সদায় পুণ্য তীৰ্থ সেৱা কৰি হৈবা শুদ্ধ কাই এই পৰামৰ্শ ঋষভে আটাইকেইজনক দিছিল যিকেইটা কথা ভৰতে সুদৃঢ়ভাৱে পালন কৰিলে তে বৰ্তমানৰ অগ্ৰজ পিতৃসকলেও পুত্ৰসকলক সেই জ্ঞান দিব লাগে যদি ভৰতৰ দৰে সন্তান এই সমাজলৈ নমাই আনিব বিচাৰে এক নম্বৰ কি কৰিব লাগিব আমি এলাহ ত্যাগ কৰিব লাগিব এলাহ হৈছে দৈত্যৰ কাৰখানা গতিকে আলস্যটো ত্যাগ কৰিবলৈ কৈছে শাস্ত্ৰৰ গুৰুৰ উপদেশত তত্ত্ব বিচাৰিবলৈ কৈছে শাস্ত্ৰ পঢ়িলেই নহ'ব বোলে আমাৰ গাঁৱত ভাগৱত হৈছিল কিমান পঢ়িলে বোলে প্ৰথম স্কন্ধ শেষ কৰি দ্বিতীয় স্কন্ধ শেষ কৰি তৃতীয় স্কন্ধৰো বোলে 6 অধ্যায় গ'ল কিমান বুজিলে বোলে বুজাটো বাদ দিয়ক ঢেৰ পাঠ হ'ল কামত নাহিব কাৰণ পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ কাৰণে যদি নলয় জ্ঞান পঢ়ে কি কাৰণে শাস্ত্ৰক পঢ়িয়া যিটো তত্ত্বক নলয় মূৰ্খৰ ভৰালখিটো জানিবা নিশ্চয় গতিকে একাধ্যায় পাঠ হওক ইয়াৰ পৰা কিন্তু আমি কিবা এটা ল'ব লাগিবই সেইকাৰণে আজিৰ পৰা 500 বছৰতকৈ বহু আগত শাস্ত্ৰ আৰু গুৰুৱে আমাক কৈ আছে নাম গুৰু বিনে গতি নাই কৃষ্ণদেৱৰ বিনে গতি নাই নাম বিনে গতি নাই ভকত বিনে গতি নাই কিন্তু আমি যদি তাক পালন কৰা নাই তেতিয়াহ'লে আমাৰ কি হ'ব